সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব। কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে। ঐক্যবদ্ধ হ'বই লাগিব। যোনে 2026 চনত ঐক্যবদ্ধ নহওঁ বুলি কয় তেওঁৱে বিজেপিৰ এজেণ্ট। আৰু AIDFক কেতিয়া বিশ্বাস কৰিব নালাগে। আমি বিজেপিৰ লগত AIDFক একেলগতে বান্ধি দিব লাগে। সেইকাৰণে মই ভাবো যে গৌৰৱ গগৈ অহংকাৰ কমাব লাগিব, কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব। আমি সকলো বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগিব আৰু সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ আগতীয়াকৈ আমি কোনটো চিটত কোনে খেলিম সেইটো সিদ্ধান্ত ল'ব লাগিব। আৰু কংগ্ৰেছে অকলে খেলিবলৈ চেষ্টা কৰিব নালাগিব। কাৰণ আপোনালোকে দেখিছে যে এতিয়া ঝাৰখণ্ডত কংগ্ৰেছে যিমান চিটত খেলিছিলে বেছি কম চিটত জিকিছে, হাৰিছে। বেছিভাগ চিটতে হাৰিছে, কম চিটত জিকিছে। কিন্তু ঝাৰখণ্ড মুক্তি মৰ্চাই বেছি চিটত খেলিছে, বেছি চিটত জিকিছে। কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক আঁতৰাই পেলাইছে আৰু বিজেপিক সহায় কৰি দিয়াকে কংগ্ৰেছে নিৰ্বাচন খেলিছে। গতিকে কংগ্ৰেছে বিজেপিক সহায় কৰি দিয়াকে নিৰ্বাচন খেলাটো বন্ধ কৰিব লাগে আৰু সকলো আঞ্চলিক শক্তি আৰু কংগ্ৰেছ ঐক্যবদ্ধ হৈ আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি, আমাৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে। তাৰ কাৰণে মই কংগ্ৰেছ দল আৰু আন সকলো মানুহকে ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক ফেচিবাদী বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ঐক্যবদ্ধ হ'বই লাগিব। যোনে 2026 চনত ঐক্যবদ্ধ নহওঁ বুলি কয় তেওঁৱে বিজেপিৰ এজেণ্ট। কংগ্ৰেছে যদি ঐক্যবদ্ধ নহওঁ বুলি কয় তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে বিজেপি জিকিব। আমি সদায় দেখিছোঁ য'ত আমি ঐক্যবদ্ধ হৈ খেলিছোঁ তাত বিজেপি সদায় হাৰিছে গোটেই ভাৰতবৰ্ষত, আৰু য'ত কংগ্ৰেছে অকলে বিজেপিৰ বিৰুদ্ধে খেলিছে তাতে কংগ্ৰেছ হাৰিছে, বিজেপি জিকিছে। এই ক্ষেত্ৰত যদি গতিকে কংগ্ৰেছে যদি ঐক্যবদ্ধ নহয় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিৰ এজেণ্টগিৰি কৰা হ'ব। আৰু AIDFক কেতিয়া বিশ্বাস কৰিব নালাগে। আমি বিজেপিৰ লগত AIDFক একেলগতে বান্ধি দিব লাগে। AIDF আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা একেবাৰে বিদায় দি দিছোঁ। AIDF এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত নাই। এতিয়া বৰাক উপত্যকাৰ পৰা AIDFক বিদায় দিবৰ কাৰণে মই আজিৰ পৰা অভিযান আৰম্ভ কৰিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কি কয় বৰাক উপত্যকাটো আজিৰ পৰা অভিযান আৰম্ভ হৈছে AIDFক বিদায় দিবৰ কাৰণে। 2026 চনত বৰাক উপত্যকাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিচিনাকৈ AIDFক সমূহ লঞ্চে বিদায় দিয়া হ'ব। কোন কোন দালালে